এসময়ত এজনী হৰিণা গৰ্ভৱতী আছিল। তাই এখন জংঘলত বাস কৰিছিল আৰু জংঘলখনৰ নিচেই কাষেৰে এখন নৈ বৈ গৈছিল। নৈখন বৰ দ আছিল আৰু সমগ্ৰ বছৰটোতে নৈখনত পানীৰ অভাৱ হোৱা নাছিল। এদিনাখন আবেলি হৰিণাজনীৰ বৰ পিয়াহ লাগিল আৰু অলপমান পানী খাওঁ বুলি নৈখনৰ কাষলৈ আহিল। আৰু তাই নৈখনৰ পাৰত ৰৈ ধুনীয়াকৈ পানী খাই আছিল। তেনেকুৱাতে তাই এটা শব্দ শুনা পালে। কিহৰনো শব্দ বুলি মূৰ তুলি আনটো দিশলৈ চাই দেখিলে যে এজন চিকাৰীয়ে ধনুষৰ জুৰি আছে তাইলৈকে। হৰিণাজনীয়ে বৰ ভয় খালে আৰু ভয়ত তাই কি কৰিব কি নকৰিব বুলি আনটো দিশলৈ চালে। এটা দিশত যিহেতু নৈখন আছিল, সেই দিশেৰে তাই পলাই সাৰিম বুলিও নোৱাৰে, যিহেতু নৈখন বৰ দ আছিল আৰু তাইৰ প্ৰসৱৰ সময়ো চমু চাপি আহিছিল। তাই আনটো দিশলৈ চালে। সেইটো দিশত তাই দেখিলে যে এজোপা জোপোহাৰ আঁৰত এটা সিংহই তাইলৈ চাই আছিল, মানে চিকাৰৰ কাৰণে অপেক্ষা কৰি আছিল। এফালে নৈখন, এফালে চিকাৰী আৰু আনটো ফালে তাই দেখিলে সিংহটো। হৰিণাজনীয়ে সেইবাৰ বিৰাটেই ভয় খালে। তাই নিজৰ মৃত্যুৰ আবাহন তিনিওটা দিশৰ পৰা দেখি ৰৈ যোৱা আনটো দিশলৈ মূৰ ঘূৰালে আৰু সেই দিশলৈ মূৰ ঘূৰাই তাই এটা খোজ আগবঢ়াইছিলহে মাত্ৰ। তেনেকুৱাতে তাই দেখিলে যে গোটেই জংঘলখন বনজুইত দপদপকৈ জ্বলিবলৈ ধৰিছে আৰু তাৰ মাজতে জ্বলিবলৈ ধৰিছে তাইৰ বাসস্থানখনো। এইবাৰ হৰিণাজনীৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল। ভয়ত তাই ঠকঠককৈ কঁপিবলৈ ধৰিলে। কি কৰিব কি নকৰিব তাই একোৱে ভাবি পোৱা নাছিল আৰু মুহূৰ্ততে ইমানবোৰ বিপদে তাইক যে ঘেৰি ল'ব তাই কল্পনাও কৰা নাছিল। আনফালে তাইৰ প্ৰসৱৰ সময় চমু চাপি আহিছিল। প্ৰসৱৰ সেই অস্থিৰতা, উত্তেজনা, বিষে তাইক গ্ৰাস কৰি তুলিবলৈ লৈছিল। আনফালে চাৰিওফালেৰে অহা বিপদ। এক অৰ্থত তাই নিজৰ নিশ্চিত মৃত্যুক দেখিছিল। হৰিণাজনীয়ে সেই সময়খিনিত নিজকে কোন ঠাইত ৰাখিব, কেনেকৈ ৰাখিব একো ভাবি পোৱা নাছিল আৰু দিক বিদিক হেৰুৱাই তাই আটাইকেইটা দিশলৈ বাৰে বাৰে চাই থাকিছিল। সেই সময়খিনি আছিল তাইৰ সিদ্ধান্ত লোৱাৰ সময়। তাই কি কৰিব সেই সময়খিনিত ভবাৰ সময় আছিল। তাইৰ হাতত হয়তো দুটা পছন্দ আছিল। প্ৰথম পছন্দ, তাই যিকোনো এটা দিশেৰে কেনেবাকৈ পলাই সাৰিবলৈ চেষ্টা কৰিব পাৰে, অথবা তাই সেইখিনিতে ৰৈ ধৈৰ্য সহকাৰে ভগৱানৰ ওপৰত আস্থা ৰাখি আগবাঢ়িব পাৰে। কিন্তু তাই পিছৰ পছন্দটো বাছি ল'লে। তাই ধৈৰ্য সহকাৰে ৰৈ থকাৰ সিদ্ধান্তটো ল'লে আৰু ধৈৰ্য সহকাৰে ৰৈ তাই ভাবিলে, যিহেতু মই মৰিমেই, এতিয়া এই চাৰিওফালৰ যি ভয়ংকৰ মৃত্যুৰ আবাহন, ইয়াৰ পৰা মোক কোনেও বচাব নোৱাৰে, হয়তো মই নিজেও নোৱাৰোঁ। কিন্তু মই পাৰোঁ যে মই ধৈৰ্য সহকাৰে শান্ত হৈ থাকিব পাৰোঁ আৰু মই নিজৰ পিয়াহ পূৰাব পাৰোঁ আৰু মৃত্যু দেখা যাব। যদি মই এনেকৈ মৰিব লগা আছে মৰিম, কিন্তু মই সাহসেৰে মৰিম। ভয়ত কঁপি কঁপি মৰাতকৈ মই সাহসেৰে মৰাৰ সিদ্ধান্তটোকে শ্ৰেষ্ঠ বুলি বাছি ল'ম। আৰু ইয়াকে ভাবি হৰিণাজনীয়ে নিজৰ পিয়াহ গুচাবলৈ, আধৰুৱা হৈ ৰৈ যোৱা পিয়াহ গুচাবলৈ নৈখনৰ ফালে আকৌ মূৰ ঘূৰালে আৰু আপোন মনেৰে পানী খোৱাত লাগিল। এইবাৰ তাই কিন্তু অলপো ভয় কৰা নাছিল। তাই সাহসেৰে পানী খাবলৈ ধৰিছিল আৰু তেনেকুৱাতে আকাশত এটা প্ৰচণ্ড গাজনি শুনিবলৈ পোৱা গ'ল আৰু সেই গাজনিৰ শব্দত চিকাৰীটোৰ হাতৰ ধনুষৰডাল সামান্য লক্ষ্যচ্যুত হৈ হৰিণাটোৰ গাৰ কাষেৰে পাৰ হৈ গৈ সিংহটোৰ কাণেৰে সোমালগৈ। যিহেতু সিংহ হিংস্ৰ জন্তু, সিংহটোৰ বৰ খং উঠিল আৰু চিকাৰীটোক পিছে পিছে খেদি গ'ল মানে দৌৰাই গ'ল আৰু চিকাৰীটোৱেও নিজৰ প্ৰাণৰ মমতাত দৌৰিবলৈ ধৰিলে।
চিকাৰী আৰু সিংহ দুয়োজন দৌৰি দৌৰি গৈ ক'ৰবাত নোহোৱা হৈ পৰিল। হৰিণাজনীয়ে সিহঁতক নেদেখা হৈ থাকিল। আৰু তেনেকুৱাতে হৰিণাজনীয়ে দেখিলে যে অলপ আগত গাজনি মৰা বতৰজাক দপদপাই বৰষুণ হৈ পৃথিৱীলৈ নামি আহিল। আৰু সেই বৰষুণত গোটেই জংঘলখনত জ্বলি থকা বনজুই নোহোৱা হৈ পৰিল। এতিয়া হৰিণাজনীয়ে দেখিলে যে তাইৰ চাৰিওফালে বিপদবোৰ ইতিমধ্যে নোহোৱা হৈ গৈছে। আৰু তাই পচন্দ কৰিলে যে যিহেতু তাইৰ বাসস্থানখন জুইত জ্বলিয়েই গ'ল, আনটো ফালেৰে আন কোনোবা এটা দিশেৰে গৈ তাই এটুকুৰা উপযুক্ত ঠাইত নিজৰ কাৰণে এখন ঘৰ সাজি ল'লে। আৰু তাতেই তাই জন্ম দিলে অকণ অকণ মৰম লগা দুটি পোৱালি। আৰু সিহঁতৰ সৈতে তাই এটা সুখী জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ বাৰু? এই কাহিনীটোৱে আমাক শিকালে যে যেতিয়া আমি বিপদত পৰোঁ, সকলো ফালৰ পৰা আমাক বিপদে ঘেৰি ধৰে, তেতিয়া আমি আমাৰ আটাইতকৈ প্ৰয়োজনীয় কামটো হয় ধৈৰ্য ধৰা। আমি বিপদৰ সময়ত যেতিয়া দিক বিদিক হেৰুৱাই কিবা এটা খোজ আগবঢ়াবলৈ যাওঁ, তাত ভুল হোৱাৰ সম্ভাৱনাই সৰহ থাকে। কাৰণ বিপদৰ সময়ত আমাৰ মগজুৱে সঠিক সিদ্ধান্ত ল'ব নোৱাৰা হৈ থাকে। তেনেকুৱা অৱস্থাত আমি লৰা ঢপৰা কৰাটো মুঠেই অনুচিত। আমি ধৈৰ্য ধৰিব লাগে, সঠিক সময়লৈ বাট চাব লাগে আৰু কিছু ক্ষেত্ৰত আমি পৰম পিতাৰ ওপৰতো ভৰসা কৰিব লাগে। পৰম পিতাই আমাক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিপদৰ পৰা বচাবলৈ সদায় আমাৰ গৰাকী হৈ থাকে। যদি আমাক পানীত পৰিবলৈ তেওঁ বিপদ এটা দিয়ে, কিন্তু তাৰ লগে লগে তাৰ সমান্তৰালকৈ তেওঁ আমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ হয়তো উৰিবলৈ শিকায়, অন্যথা তেওঁ নিজৰ দুয়োখন হাতেৰে আমাক ধৰি পানীত পৰাৰ পৰা বচায়। গতিকে আমাৰ কৰ্মই সেইটো যে আমি চেষ্টা কৰিব লাগে আৰু বিপদৰ সময়ত মানৱীয় দৃষ্টিভংগী প্ৰয়োগ কৰি ধৈৰ্য ধৰিব লাগে। কেতিয়াও অহেতুক সিদ্ধান্ত ল'ব নালাগে আৰু অধৈৰ্য হ'ব নালাগে। আৰু এই মহৌষধিটোৱে আমাক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো স্তৰতে, প্ৰতিটো বিপদৰ পৰা বাচি যোৱাত সহায় কৰে। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা মই ভাবোঁ আমি মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা, সেই কথাটো এই কাহিনীটোৰ জৰিয়তে আমি উদাহৰণ হিচাপে লাভ কৰিলোঁ। আৰু আপোনালোকে কাহিনীটো কেনে পালে মোক জনাব। আৰু অতি সোনকালে মই আকৌ এটা এনেকুৱা সুন্দৰ কাহিনী লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।